আমাৰ এতিয়ালৈকে বৰ্তমান AES কেছ ধৰা পৰিছে 14 জন আৰু 14 জনৰ ভিতৰতে 9 জন যেই আমি সেৰাম আৰু যেটো সেৰিব্ৰোস্পাইনাল ফ্লুইড পৰীক্ষা কৰে ল্যাবৰেটৰী টেষ্ট কৰে এই ল্যাবৰেটৰী টেষ্টত কনফাৰ্ম বুলি প্ৰমাণিত হৈছে যেই কেছ 9 জন এই 9 জনৰ ভিতৰত আমাৰ ডিমোৰ 2 জন গৰিসাগৰৰ এজন তাৰ পিছত খেলুৱা আৰু কালুগাঁও ব্লকত 3 জনকে হেৰি হৈছে আৰু সেই অঞ্চলগিটা আমি যোৱাবাৰতকৈ যা ব্যাপকভাৱে আমাৰ তুলনামূলকভাৱে যোৱাবাৰ আমাৰ যিমান কেছ যেই কেছ ডিটেক্ট হৈছিল এই বছৰ আমাৰ তাতকে বহু গুণে কম হৈছে আৰু যেহেতু আমি বহুত আগতীয়াকৈ আমি ITBN আমি ফগিং আৰু এৱাৰনেছ মিটিং আমি বহুত আগতীয়াকৈ শিৱসাগৰ জিলাত আমি কৰা হৈছে আৰু সেই কাৰণে আমাৰ এই বছৰ তুলনামূলকভাৱে এতিয়া দৰং জিলাতে হওক দৰং জিলা বা অন্যান্য অসমৰ অন্যান্য জিলাত বহুত যেই আৰু এই কেছৰ প্ৰাদুৰ্ভাৱ ঘটিছে কিন্তু তুলনামূলকভাৱে আমাৰ শিৱসাগৰ জিলাত কম হৈছে এই কাৰণে কম হৈছে যে আমি খুব অলপ আগতীয়াকৈ আমি আমাৰ প্ৰতিষেধকমূলক যিবিলাক ব্যৱস্থা আমি সেইখিনি ITBNকে হওক ফগিঙে হওক আমি এৱাৰনেছ মিটিং হওক এইখিনি আমি আগতীয়াকৈ কৰিছোঁ আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ ৰাইজলৈ আমি পৰামৰ্শ এই কাৰণে পঢ়াওঁ যে যেই এইটো যে অত্যন্ত একুইট যেহেতু একুইট এনচেফালাইটিছ চিণ্ড্ৰম হঠাৎ হয় গতিকে মাথা বিষ অত্যন্ত মাথা বিষ হয় ডিঙি জঠৰ হয় তাৰপিছত অত্যন্ত মূৰ কামৰণি হয় জ্বৰ হয় কপি জ্বৰ হয় গতিকে এনেকুৱা ধৰণৰ লক্ষণ থাকিলে অনতিপলমে তেওঁ স্বাস্থ্য কেন্দ্ৰত গৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ দিহা পৰামৰ্শ ল'বৰ কাৰণে আমি ৰাইজক বোলে গুহাৰি জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত